ক'ত আছা তুমি এতিয়া চকু পানী দেখিছে এই মোৰ ষ্টুডেণ্ট হয় এই ইমানতে আমাৰ স্কুললৈ অহা ধন্যবাদ জ্ঞাপন কৰিছোঁ জীৱনত বহুত তোমাক দেখি থাকোঁ এতিয়া কানেকশ্যন যিকোনো আমাৰ মাজত উপস্থিত আছে অসম পুলিচৰ আমাৰ খেলুৱৈসকল তেখেতসকল আছে আমাৰ মাজত কোচ আছে তেখেতসকলৰ প্ৰশিক্ষক খেলুৱৈ সংগঠকসকল আছে গতিকে তেখেতসকলে আমাৰ খেলুৱৈ আৰু সম্বৰ্ধিত ব্যক্তিসকলক সম্বৰ্ধনা জনাব বিচাৰিছে গতিকে তেখেতসকলক মই সম্বৰ্ধনা জনাবৰ বাবে অনুৰোধ জনালোঁ আবেগিক হৈ পৰিছে তাই আমাৰ ষ্টুডেণ্ট আছিলে ভাল লাগিছে কাৰণ মই ধৰক গোলাঘাট এৰি যোৱা এতিয়া প্ৰায় 7-8 বছৰ হ'ল আৰু আজি ইয়াতে আহিব বহুত বেছি ভাল লাগিছে কষ্টৰ ফল মিঠা বুলি কয় ঠিক তেনেকে আজি মই ইমানখিনি কষ্ট কৰাৰ কাৰণে আকৌ এইখিনি সন্মান পাইছোঁ সেইটো কাৰণে বহুত ধন্যবাদ জনাইছোঁ গোলাঘাটবাসীক আৰু ভাবক আপুনি মই 2016 চনতে মেট্ৰিক দিছিলোঁ তেতিয়া মেমহঁতক এৰি থৈ গৈছোঁ কিন্তু তথাপিও আজি মই আহিছোঁ বুলি গম পাই আহিছে কিন্তু মেমৰ লগত একো মানে কণ্টেক্ট নাই হয় তথাপিও আহিছে আৰু মোৰ ফ্ৰেণ্ডছবোৰো আহিছে মানে ভাল লাগিছে আৰু বহুত কোইনচিডেণ্টলি প্ৰায় সকল বক্সাৰে কিন্তু গোলাঘাটৰ সৈতে জড়িত বা গোলাঘাটৰ তেওঁলোকৰ সৈতে এটা সামঞ্জস্য আছে মানে গোলাঘাটবাসী হিচাপে যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা যায় এটা সুকীয়া অনুভূতি নিশ্চয় থাকে একচুৱেলি মানে কি ক'ম এইটো মোৰ মানে সৌভাগ্য বুলি ক'ম কাৰণ মই ইয়াতে ফাৰ্ষ্ট মই ইয়াতে আহি বক্সিং জইন কৰিলোঁ আৰু ঠিক তেনেকৈ হয় চায়ত আছিলোঁ ঠিক তেনেকৈ আইকন হওক বা অভিনৱ হওক লভলীনা বাও গোলাঘাটৰে হয় তো মানে কিবা এটা আছে চাগে ইয়াতে ভাল সেইকাৰণে আমি সকলোৱে মানে ভাল পাৰফৰ্মেঞ্চ দিবৰ কাৰণে সক্ষম হৈছোঁ তো সেইটোৱে মই ধন্যবাদ জনাম গোলাঘাটবাসীক আৰু সকলোকে মানে ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি মানে সাহস আৰু মৰম দিয়াৰ বাবে হয় সেইটোৰ কাৰণে একচুৱেলি এতিয়াৰ পৰাই কৰিব লাগে আৰু মেইন এতিয়া নেশ্যনেল চেম্পিয়নশ্বিপ আছে এইটোতো নেশ্যনেল গেমছ আছিল কিন্তু নেশ্যনেল চেম্পিয়নশ্বিপত যেতিয়া মেডেল মাৰিম তেতিয়াহে মই ইণ্ডিয়া কেম্পত যাবলৈ কাৰণে সক্ষম হ'ম তো সেইটোৱে এতিয়া মেইন ফ'কাছ মোৰ নেশ্যনেল চেম্পিয়নশ্বিপ তাৰপিছত ষ্টেপ বাই ষ্টেপ এতিয়া কমনৱেলথ গেম অহা বছৰ আহি আছে এছিয়ান গেম সেইবিলাকৰ পিছত অলিম্পিকটো আছে মানে এটা গ'ল কিন্তু তাৰ আগত ধৰক যাব লাগিব তো সেইখিনি প্ৰথমতে পাৰ কৰি যাব লাগিব হয় সেইটোতো ধৰক 12 চনৰ পৰাই মোৰ আছে এইবাৰো গৈছিলোঁ মই কোৱালিফাই ইভেণ্টলৈকে কিন্তু কিছুমান মানে মোৰ চাগে কমি আছিল সেইটোৰ কাৰণে মই অলিম্পিক যাব নোৱাৰিলোঁ কোৱালিফাই ইভেণ্টত গৈছিলোঁ মই ঠিক তেনেকৈ এতিয়া কৰি থাকিম আৰু 65 এবাৰ ৱেইট চেঞ্জ হৈছে আমাৰ 65ত এবাৰ